गुवाहाटी में मनाया गया अखंड भारत दिवस। राष्ट्रीय हिंदू फ्रंट असम के तत्वावधान में मथुरा नगर स्थित श्रीमंत शंकर कृषि विकास केंद्र में अखंड भारत दिवस मनाया गया। कार्यक्रम का उद्घाटन शिक्षाविद सुशील कुमार तामुली ने दीप प्रज्वलित कर किया। इस अवसर पर सांस्कृतिक प्रस्तुतियां दी गई। सभा की अध्यक्षता संगठन के अध्यक्ष बालेन वैश्य ने की और देश की अखंडता की रक्षा हेतु एकजुट होने का आह्वान किया। कार्यक्रम में डॉक्टर हरेंद्र बोरा, पत्रकार हेमंत कुमार शर्मा, माधव दास समेत कई गणमान्य उपस्थित रहे। আজি 14 আগষ্ট অখণ্ড ভাৰত দিৱস আমাৰ হিন্দুত্ববাদী যিখিনি সংগঠন আজি একত্ৰিত হৈ এই অখণ্ড ভাৰত দিৱস উদযাপন কৰিছোঁ। ইয়াৰ অন্তৰ্গত মাত্ৰ এটাই উদ্দেশ্য আছে যে অখণ্ড ভাৰত সেই দেশ বিভাজনৰ বিভীষিকা মনত ৰখা আৰু ভৱিষ্যতে যাতে দেশ বিভাজন নহয় এই কথাটো আমাৰ কাৰণে সচেতনতা অৱলম্বন কৰা বা অসম বা ভাৰতবৰ্ষৰ ৰাইজক সজাগ কৰা। গতিকে এইটো উদ্দেশ্য আমি আগত ৰাখি অখণ্ড ভাৰত দিৱস উদযাপন কৰিছোঁ। আৰু এই অখণ্ড ভাৰত দিৱসৰ ক্ষেত্ৰতে আমি মৰ্মে উপলব্ধি কৰা কথাবিলাকে আজি আমাৰ ইয়াত আলোচিত হৈছে। আমি এই কথাটোকে ক'ব বিচাৰিছোঁ যে দেশ বিভাজন কৰিবৰ কাৰণে যেতিয়া বিভাজনকাৰীয়ে বা বিচ্ছিন্নতাবাদীয়ে হাতত মৰণাস্ত্ৰ তুলি লৈ আইন হাতত তুলি লৈ দেশ বিভাজন কৰিব পাৰে, তেতিয়াহ'লে আমি দেশৰ সীমা সুৰক্ষা বিচৰাসকলে কিয় মৌন হৈ থাকিব লাগে? আমি কিয় সেইখিনি সময়ত আইন হাতত তুলি ল'বলৈ আমি কুণ্ঠাবোধ কৰোঁ বা আমি আইন হাতত তুলি ল'বলৈ ভয় কৰোঁ বা অপৰাধ হওঁ? গতিকে এই কথা আমি সময়ৰ আহ্বান আহিছে যে যদি কোনোবাই দেশ বিভাজন কৰাৰ কাৰণে সংগঠিত হৈ হাতত মৰণাস্ত্ৰ তুলি ল'ব পাৰে, দেশৰ সীমা সুৰক্ষাৰ কাৰণে দেশ বুলিলে যিহেতুকে আদেশ নালাগে, আমিও এইটো নৈতিক দায়িত্ব বুলি ভাবোঁ। দেশৰ সীমা অক্ষুণ্ণ ৰখাৰ কাৰণে, সুৰক্ষিত ৰখাৰ কাৰণে প্ৰয়োজনত আমি হাতত আইন তুলি ল'বলৈ কুণ্ঠাবোধ নকৰোঁ। আজি কাৰ্যসূচী অখণ্ড ভাৰত মাতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিলে শিক্ষাবিদ তথা অভিযন্তা সুশীল কুমাৰ তামুলী ডাঙৰীয়াই। তাৰপিছতে আমাৰ গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা আমাৰ ইয়াতে সাংস্কৃতিক অনুষ্ঠান হ'ল, দেশপ্ৰেমমূলক সাংস্কৃতিক অনুষ্ঠান। তাৰপিছত মুকলি সভা হৈছে। মুকলি সভাত আমাৰ DY 365ৰ জ্যেষ্ঠ সাংবাদিক হেমন্ত কুমাৰ শৰ্মা ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ডক্টৰ হৰেণ বৰা ডাঙৰীয়া, তাৰপিছত আপোনাৰ দিছপুৰ নাৰ্ছিং এণ্ড পেৰামেডিকেল ইনষ্টিটিউটৰ পৰিচালন সঞ্চালক মানৱ কাকতি ডাঙৰীয়া, দীপাংকৰ গোহাঁই ডাঙৰীয়া, প্ৰাক্তন সাধাৰণ সম্পাদক হিন্দু যুৱ ছাত্ৰ পৰিষদ অসম, হিন্দু সুৰক্ষা সেনাৰ কাঞ্চন দেৱনাথ ডাঙৰীয়া আৰু হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ কেন্দ্ৰীয় সভাপতি মাধৱ দাস ডাঙৰীয়া ইয়াত সভাত উপস্থিত থাকি বক্তব্য ৰাখিছে, তেওঁলোকৰ ভাষণ ৰাখিছে। আৰু আমি মোৰ আপোনাৰ দেশ জাতীয় সংগীতেৰে আমি সভাৰ কাম সামৰিম।